MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নৱদলে সমষ্টিৰ ঢকুৱাখানাৰ এটি পথে জ্বলা কলা খুৱাইছে এখন গাঁৱৰ ৰাইজক। হয়, নৱদলে সমষ্টিৰ ঢকুৱাখানাৰ এটি পথে জ্বলা কলা খুৱাইছে এখন গাঁৱৰ ৰাইজক। ঘিলামৰা জালভাৰী উজনি চুক গাঁৱৰ ৰাইজে পথৰ ওপৰত ৰুলে ধানৰ কঠীয়া। যদি পথটো পকীকৰণ নকৰে সমাগত বিধানসভাৰ নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে গাঁওবাসীয়ে। নৱদলে সমষ্টিৰ ঢকুৱাখানাৰ এটি পথে জ্বলা কলা খুৱাইছে এখন গাঁৱৰ ৰাইজক। ঘিলামৰা জালভাৰী উজনি চুক গাঁৱৰ ৰাইজে পথৰ ওপৰত ৰুলে ধানৰ কঠীয়া। যদি পথটো পকীকৰণ নকৰে সমাগত বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে গাঁওবাসীয়ে। প্ৰায় 100-150 ঘৰ মানুহ আছোঁ। এইটো ৰাস্তাইদি আমি সকলো মানুহে এইফালে যাব লাগিব, এইটোৱে আমাৰ ৰাস্তা। আৰু এইটো ৰাস্তাইদি আমাৰ স্কুলীয়া ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী সকলো মানুহ বজাৰ সমাৰ কৰা এইটো ৰাস্তাই যাওঁ। কিন্তু এই ৰাস্তাটো একেবাৰে নিচেই ওচৰৰ টাউনৰ পৰা, তিনিআলিৰ পৰা বেছি দূৰ নহয়। এইকণ জেগাত চৰকাৰে ইমানেই ৰাস্তা বনাইছে, ইমানেই কাম কৰিছে, কিন্তু এই ৰাস্তাটোৰ অৱস্থা আজি আপোনালোকে চাওক। এতিয়াও এনেকুৱা দিনত এতিয়া আমি কঠীয়া আনি গাৰুবলগীয়া হৈছে। গতিকে এইফালে যদি হঠাৎ এজন ৰোগী আহিবলগীয়া হয়, নিবলগীয়া হয়, এখন এম্বুলেঞ্চ মাতিলে ইয়ালৈ নাহে। আমি যদি বজাৰৰ পৰা বস্তু আনো ইয়ালৈ এখন টমটম মাতিলে নাহে। এখন ভাড়া গাড়ী আনিবলগীয়া হ'লে এজনে হয় বোলে কোনোবা হঠাৎ ডেলিভাৰী, হঠাৎ এক্সিডেণ্ট, কিন্তু আমি ইয়াত গাড়ী এখন সোমাব নোৱাৰোঁ। আমাৰ অৱস্থা এইটো হৈছে, এইটো ৰাস্তা। গতিকে চৰকাৰে ঢেৰ কাম কৰিছে, আমি নাই কৰা বুলি কোৱা নাই, ঢেৰ দিছে। অৰুণোদয় আঁচনি দিছে আৰু মানুহক দুখীয়াক জব কাৰ্ড দিছে, চাউলৰ কাৰ্ড দিছে, বিভিন্ন সুবিধা পাইছে, নোপোৱাকৈ কোনো থকা নাই। কিন্তু আমাৰ একেবাৰে নাই পোৱা, আমি আমাৰ এই ৰাস্তাটোৱে নাই পোৱা। গতিকে ইয়াৰ আগতে কিমান কি কাম হৈছিলে নহৈছিলে নাজানো, কিন্তু আমাক একো নালাগে। আমাক অৰুণোদয় আঁচনিও নালাগে, 1500 টকাটো নহ'লে আমি নিজে কিবা এটা কৰিও চলিব পাৰিম। কিন্তু এই ৰাস্তাটো নহ'লে ৰাস্তাটো আমাক লাগে। বিশেষকৈ ৰাস্তাটো নহ'লে আমাৰ বহুত অসুবিধা। আৰু বিশেষকৈ আজিকালি ল'ৰা ছোৱালীটো একেবাৰে কণমানিতে স্কুলে দিয়া হয়। 2 বছৰ 3 বছৰীয়া ল'ৰা ছোৱালী আমি দাঙি দাঙি নিবলগীয়া হয় স্কুলে। পেৰেণ্টছে কেনেকৈ যাবলগীয়া হয়, তাৰমানে আপোনালোক যদি ইয়াত নিজে উপস্থিত থাকি আপোনালোকে অনুভৱ কৰে তেতিয়া এই ৰাইজখিনি কথা তেতিয়া অনুভৱ কৰিব পাৰিব। যদি আমি কৈছোঁ আপোনালোকে যদি এনে বুলি ভাবে আপোনালোকে চাই যাব ইয়াত এতিয়া আমি সকলো ৰাইজে এইটোৱে সিদ্ধান্ত লৈছোঁ, যদিহে আমাৰ এই ৰাস্তাটো অহা এই 26 বৰ্ষলৈকে যদি আমাৰ ৰাস্তাটো পকীকৰণ নহয় তেতিয়াহ'লে আমি ৰাইজে সিদ্ধান্ত লৈছোঁ। ৰাইজ বুলিবলৈ নহয়, বিশেষকৈ আমি ইয়াত যিমানখিনি মহিলা গোট আছোঁ সকলোৱে আমি এতিয়া সিদ্ধান্ত কৰিছোঁ যে এই ৰাস্তাটো যদি নহয় তেতিয়াহ'লে আমি ভোট বৰ্জন কৰিম বুলি আমি সিদ্ধান্ত আমি লৈছোঁ। আৰু যদি ইয়াত ভোট বিচাৰি কোনো কেম্পিঙত মানুহ আহে তেতিয়া আমি হয়তো আমি গৃহত সোমাব নিদিওঁ। আমাৰ সিদ্ধান্ত এইটোৱে। ৰাস্তাদি আমি এতিয়া প্ৰায় 100 ঘৰমান মানুহ আমি ৰাস্তাদি অহা যোৱা কৰোঁ। আৰু ৰাস্তাটো বহুত বোকা আৰু খাল হৈছে, বহুত পানী হৈছে, স্কুলীয়া ল'ৰা ছোৱালীৰ কাৰণে অসুবিধা হৈছে। আৰু ল'ৰা ছোৱালী মটৰচাইকেলত আহোঁতে পৰিছে 2-3বাৰকৈ, স্কুললৈ যাব নোৱাৰি ঘূৰি যাবলগীয়া হৈছে। আৰু বজাৰ সমাৰ পৰা ধৰি সকলোখিনি আমাৰ এই ৰাস্তাটো দিয়ে চলাচল কৰা হয়।
কিন্তু এই ৰাস্তাটো আজিলৈকে চৰকাৰে কি কাৰণে এনেকুৱা কৰি দিছে, এনেকুৱা হৈছে তাৰমানে আজিলৈকে কোনোৱে একো সিদ্ধান্ত লোৱা নাই। এই বিধায়ক মহোদয় আপোনালোকে অৱগত কৰিছিলে নাই এই পথটোৰ বিষয়ে? কেইবাবাৰো কৰা হৈছে, কেইবাবাৰ কৈছে। আৰু এনেকুৱা ৰাস্তা আমি ক'তো দেখিয়ে পোৱা নাই আজিলৈকে। এনেকুৱা ৰাস্তা আমি দেখি পোৱা নাই আজিলৈকে। যদি এজন ৰোগী যদি আপুনি মেডিকেল নিব কেনেকৈ নিয়ে আপোনালোকে? আমাৰ ৰোগী নাহে, আমাৰ এম্বুলেঞ্চটো নোসোমায়। মটৰচাইকেলে নাহে, এম্বুলেঞ্চ ক'ৰ পৰা এতিয়া কি জনাব আপোনালোকে? কি আহ্বান চৰকাৰক কি আহ্বান? আমাৰ ৰাস্তাটো অতি সোনকালে লাগে, নহ'বা আমি বেলেগ কাৰ্যসূচী হাতত ল'ম। আপোনালোকৰ এই গাঁওখনৰ পথটোক কি বুলি কয়? আমাৰ এইটো মানে আমি ভাবিছিলোঁ এইটো ভালকৈ কৰি দিব ৰাস্তাটো, কিন্তু এতিয়া দেখিছোঁ আমি অহা যোৱা কৰিব নোৱাৰোঁ। এতিয়া নামঘৰলৈ অহা যোৱা কৰিব লাগে, কালি নামঘৰলৈ হ'লে দুবাৰলগীয়া হৈছে। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যে আমাক যেনে তেনে এইটো ৰাস্তা অলপ ভাল কৰি দিয়ক, পকী কৰি দিয়ক। স্কুলৰ ল'ৰা ছোৱালী অসুবিধা হৈছে। আমি নামঘৰলৈ দুবাৰ তিনিবাৰকৈ আহি পেলাই উভতি যাবলগীয়া হৈছে, মানে কাপোৰ কানি লেতেৰা হৈছে, যাব পৰা নাই। তাকে আছে আপোনালোকে হেৰি কৰি দিব, ৰাস্তাটো ভাল কৰি দিয়ক। জালবাৰী ৰাস্তা আপোনালোকে দেখিছেই, কাৰণ কেতিয়া ৰাইজে সকলোৱে কৈ আছে এই ৰাস্তাটো বহুতো সংযোগ আছে, গোপালপুৰ জালুহৈ যাব পাৰে আৰু পঢ়াৰ ল'ৰা ছোৱালী ইয়াত বহুত অসংখ্য বহুত আছে। সেইটো কাৰণে আমি এইটো ৰাস্তাৰ কাৰণে আমি গোটেই ৰাইজে সমূহে আজি কাগজ পত্ৰ দিয়া হৈছে। আজিলৈকে এইখিনি কাম আমাৰ ৰাস্তাটো কোনো চকু মেলি চোৱা নাই, কোনো পাৰ্টি কোনো কিয়ে হওক কোনো চকু মেলি চোৱা নাই। সেইকাৰণে ৰাইজে আমি এটা সিদ্ধান্ত কৰিছোঁ, এই ৰাস্তা যদি নিদিয়ে অতি সোনকালে তেনেহ'লে আমি বিশেষ কিবা এটা ব্যৱস্থা লোৱাৰ সিদ্ধান্ত কৰিছোঁ ৰাইজে। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও 24/7।